নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে আজি উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু যিহেতু যোৱা 15 আগষ্টৰ দিনা 78 সংখ্যক যি স্বাধীনতা দিৱস সেয়া দেশে উদযাপন কৰি থকাৰ সময়তেই প্ৰায় 11:30 মান বজাত আলফাৰ এটা বিশেষ মেইল আহিল আৰু সেই মেইলটোত উল্লেখ আছিল যে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ 25টাকৈ স্থানত আলফা স্বাধীনে তেওঁলোকে বোমা সংস্থাপন কৰিছে আৰু তেওঁলোকে নামবোৰো দি দিলে যিসমূহ স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছিল তাৰ নামবোৰো উল্লেখ কৰি দিলে আৰু উল্লেখ কৰাৰ পাছতেই বহুকেইটা স্থানৰ পৰা ইতিমধ্যে আৰক্ষীয়ে সেইসমূহ যি বোমা জাতীয় যিসমূহ সামগ্ৰী সেইসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত কিন্তু বিভিন্ন প্ৰশ্নৰ সূচনা হৈছে বা অৱতাৰণা হৈছে সমগ্ৰ দিশ আমি আলোচনা কৰিম এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীৰ যি নিৰাপত্তা ব্যৱস্থা বা সুৰক্ষাৰ যিটো দিশ সেই দিশটোত বৃহৎ সুৰুঙা ৰৈ গৈছে নেকি কিয়নো যিটো সময়ত দেশৰ প্ৰতিগৰাকী সেনাবাহিনীয়ে হওক বা আৰক্ষীয়ে হওক বা প্ৰশাসনেই হওক সষ্টম হৈ থাকে তেওঁলোকে আনকি সাধাৰণ মানুহৰ বেগ এটা পৰ্যন্ত সাৰি যাব নিদিয়ে বা গাড়ীৰ পিছফালৰ ডিকি তেওঁলোকে সমগ্ৰ বস্তু চেক কৰে আৰু সেই সময়ত কিন্তু আৰক্ষীৰ নাকৰ তলেদি 25টাকৈ স্থানত ৰাজ্যৰ 25টাকৈ স্থানত গুৱাহাটী মহানগৰীৰ 9টাকৈ স্থানত তেওঁলোকে বোমা সংস্থাপন কৰি থৈ গুচি গ'ল আটাইতকৈ অতিকৈ ডাঙৰ কথা যিটো দিছপুৰৰ মন্ত্ৰী কলনী মুখ্যমন্ত্ৰী ঘৰো আছে তাত মন্ত্ৰীসকলো থাকে তাৰ ঠিক এইটো মাজত ৰাস্তা তাৰ কাষৰ যিখন মুকলি পথাৰ তাতো এটা বোমা সংস্থাপন কৰি গ'ল আলফা স্বাধীনে আৰু তাৰ পিছতে কিন্তু বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে আমি বহু কথা পাতিম পৰেশ মালাকাৰ ডাঙৰীয়া আমাৰ সৈতে আছে প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আৰক্ষীৰ নাকৰ তলতে কোৱা হয় যে অসম আৰক্ষী বহুত স্মাৰ্ট হৈ গ'ল বোলে বহুত স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰি আলফা স্বাধীনে 25টাকৈ বোমা কেনেদৰে সংস্থাপন কৰিব পাৰিলে ইমানখিনি নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো কি ভাবে আপুনি কি ক'ব এই গোটেই কথাটো এটা মই ৰহস্যৰহে গুণ পাইছোঁ কি কাৰণে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ 25টা ঠাইত আলফাই বোমা থলে সংস্থাপন কৰিলে তাৰপিছত আকৌ আলফাই এটা মেইল দি জনাই দিলে যে ইমান অমুক ঠাইত বোমা থোৱা হৈছে তাৰপিছত হুলস্থুল লাগিল এতিয়া মোৰ প্ৰশ্নটো হৈছে কি এইটো আচলতে কি আলফাই যদি তেওঁলোকে বোমা নিক্ষেপ কৰিব বিচাৰিছিলে বোমা বিস্ফোৰণ কৰিব বিচাৰিছিলে নে তেওঁলোকে এই ধৰণৰ কিবা এটা খেল খেলিব বিচাৰিছিলে বোমা তেওঁলোকে সংস্থাপন কৰিলে আৰু সংস্থাপন কৰাৰ পিছত আকৌ পুলিচক জনাই দিলে যে অমুক ঠাইত বোমা আছে তোমালোকে সেয়া কৰা নুফুটিলোঁ এটাও বোমা নাই ফুটা গতিকে মই গোটেই বস্তুটোকে ৰহস্যৰ এটা বৰ ডাঙৰ ৰহস্যহে যেন লাগিছে মোৰ কিন্তু প্ৰথম কথাটো হৈছে যদি তেওঁলোকে বোমা তাত ৰাখিছিলে মানে কি তেওঁলোকে এইটো প্ৰমাণ কৰিব বিচাৰিছিলে নেকি যে পুলিচ পহৰা থকা স্বত্তেও স্বাধীনতা দিৱসৰ আগদিনা আমি বোমা সংস্থাপন কৰিব পাৰোঁ সেইটো তেওঁলোকৰ উদ্দেশ্য আছিল নে সঁচাকৈ তেওঁলোকে কিছু মানে তেনেকুৱা ধৰণৰ দুষ্কাৰ্য যে বোমা ফুটাই তেওঁলোকে দুষ্কাৰ্যমূলক কাম কৰিব বিচাৰিছিল নেকি গতিকে এই দুটা কথা যিহেতু এটাও বোমা ফুটা নাই এইটো গোটেই বস্তুটো যেন মানে এটা পূৰ্ব পৰিকল্পিত এখন নাটকৰ দৰে কৰা হৈছে তেনেকুৱা ধৰণৰহে লাগিছিলে মোৰ কিন্তু তুমি যিটো পিছৰ প্ৰশ্ন সুধিছা যে প্ৰশ্নটো হৈছে এই তাৰ আগতীয়া সম্ভেদ পুলিচে কিয় নাপালে এতিয়া ডিজিপিয়ে কৈছে যে তেওঁলোকে 5 লাখ টকা দিব কিন্তু আগতীয়াকৈ তেওঁলোকৰ কোনো সম্ভেদ নাছিলে গতিকে মই গোটেই কথাটো মানে এইটো মোৰ হাতত তেনেকুৱা কোনো তথ্য নাই
কিন্তু ঘটনাটো যি ধৰণে ঘটিছে সেইটো এনেকুৱা লাগিছে যেন কিবা আলফা আৰু চৰকাৰ এইবোৰৰ মাজত কিবা বুজাবুজিৰ দ্বাৰাই যেন এখন এনেকুৱা ধৰণৰ এখন নাটক কৰা হৈছে মোৰ তেনেকুৱা ধৰণৰে অনুমান হৈছে আৰু এটা কথা স্পষ্ট যদিহে আলফাই চৰকাৰৰ লগত এইটো যদি নাটক নহয় এইখন যদি সঁচাকৈয়ে যদি আলফাই অসমৰ 25টা ঠাইত তেনেকৈ বোমা সংস্থাপন কৰিব বোমা থৈ যাব পাৰিছে লুকাই থ'ব পাৰিছিলে তেতিয়াহ'লে এইটোত আৰু কোনো কথাই নাই যে এইটো এটা আমাৰ আৰক্ষী বিভাগৰ এটা ডাঙৰ গাফিলতি আৰু এটা কথা কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে একাংশই কিন্তু এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছেও যে বিভিন্ন সময়ত আৰক্ষীৰ ফালৰ পৰা কৈ থকা হয় ইতিমধ্যে আলফা মানে নিষ্ক্ৰিয় হৈ গৈছে প্ৰায় আৰু লেহুকা হৈ পৰিছে বুলি কোৱা হয় আচলতে এই যিটো 25টাকৈ স্থান এটা দুটা স্থান নহয় বা 3টা স্থান নহয় একেলগে 25টাকৈ স্থানত বোমা থৈ পেলাই আচলতে তেওঁলোকে নিজৰ যি অস্তিত্ব সেয়া জাহিৰ কৰিবলৈ বিচাৰিলে নেকি পৰেশ বৰুৱাই কি ভাবে আপুনি এই ক্ষেত্ৰত কি ক'ব সেইটো আকৌ এই প্ৰশ্নটোৰ দৰে সেইটো এটা প্ৰশ্ন সেইটো হৈছে যে আলফাৰ যোৱা সময়ছোৱাত আমি আলফাৰ কি কাম দেখা পাইছোঁ কি এক্টিভিটিজ দেখা পাইছোঁ কিবা দেখা পাইছোঁ নেকি যোৱা সময়ছোৱাত তেনেকুৱা নাই একোটো দেখা পোৱা নাই হয় নাই আলফা বস্তুটো যে আছে আমাৰ অসমৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি যে আমাৰ সকলো বস্তু থাকে ক'ত মূলতঃ প্ৰচাৰ মাধ্যমত গতিকে আলফাৰ যিটো অস্তিত্ব যোৱা আজি 10 বছৰ ধৰি আমি আলফাৰ অস্তিত্বটো ক'ত দেখা পাইছোঁ একোটো তেওঁলোকৰ এক্টিভিটিজ নাই একো এক্টিভিটিজ নাই গতিকে কিন্তু আকৌ এই যিটো এটা কথা যে আলফা মানে এতিয়াও সজীৱ সক্ৰিয় আৰু মাজতে কথা ওলাল এই কাৰ সময়ত যে বহুত ল'ৰা ছোৱালী আলফালৈ গৈছে বা দুই এটা তেনেকুৱা ঘটনা ঘটিছেও কিন্তু আলফাৰ ফালৰ পৰাও মই এই সময়ছোৱাত আলফাৰ অস্তিত্ব বা আলফাৰ কোনো সক্ৰিয়তা বা তেওঁলোকৰ কোনো কাম কাজ আমি একো দেখা নাই তুমি দেখিছা নেকি নাই দেখা আমি একো দেখা নাই গতিকে মাজে মাজে এনেকুৱা ধৰণৰ কথা শুনো যে এটা ল'ৰা আলফালৈ গ'ল ক'ৰবাত এটা আলফাই বোমা উদ্ধাৰ হৈছে তেনেকুৱা ধৰণৰ কথা আহে এইবোৰ কিন্তু বিক্ষিপ্ত তেনেকুৱা ডাঙৰ কিন্তু তেনেকুৱা ঘটনা কিন্তু ঘটাব পৰা নাই কিন্তু এতিয়ালৈকে একো ঘটা নাই গতিকে আলফাৰ অস্তিত্বটো এনেকৈ তেওঁলোকে জাহিৰ কৰিব বিচাৰিছে কিন্তু কাৰ্যততো আমি তেনেকুৱা ধৰণৰ একো এক্টিভিটিজ দেখা নাই তেওঁলোকে কি কৰিছে যোৱা সময়ছোৱাত একোৱে কৰা নাই আৰু যিসকলে চাৰেণ্ডাৰ কৰিলে সেইটো দেখাই পালোঁ আলোচনাপন্থী যিসকল আৰু এই ক্ষেত্ৰত কিন্তু ৰাজ্যৰ প্ৰশাসনৰ আচলতে মুৰব্বী বুলি ক'ব লাগিব বা এটা সময়ত তেওঁ কৈছিল পুলিচ মোৰেই তেওঁ এটা সময়ত মন্তব্য কৰিছিল সেই তেওঁৰ পুলিচে কিন্তু আজি তাৰমানে কুম্ভকৰ্ণ নিদ্ৰাত মগন আছিল নেকি বা এই ক্ষেত্ৰত এটা কিন্তু প্ৰশ্ন উত্থাপিত হৈছিল যে 25টাকৈ স্থানত বোমা যিহেতু উদ্ধাৰ হৈছে বা কিছুমান ক্ষেত্ৰত উদ্ধাৰ হোৱা নাই কিছুমান ঠাইত উদ্ধাৰ হৈছে কিন্তু সেই সময়ত ৰাজ্য এখনৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ভাষ্য কেনেকুৱা হ'ব লাগিছিল কিন্তু তেওঁ এনেকুৱা এটা মন্তব্য কৰিলে যে অসমলৈ টাটাই বিনিয়োগ কৰিবলৈ আহিব টাটাই বিনিয়োগ কৰিলে অসমীয়া 14 লাখ নিবনুৱা আছে বুলি তেওঁ কিন্তু স্বীকাৰ কৰি দিলে তেওঁ যি মন্তব্য সেই 14 লাখ নিবনুৱা যাতে কৰ্ণাটকত নাযায় বা বাহিৰত গৈ পেলাই তেওঁলোকে চাকৰি বিচাৰি যাবলগীয়া নহয় তামিলনাডু হায়দৰাবাদ তেওঁলোকে যাতে অসমতে যাতে চাকৰি পায় আকৌ এবাৰ যে নিবনুৱা যুৱক যুৱতীক এটা টুফে দিলে তাৰ পৰিৱৰ্তে কিন্তু পৰেশ বৰুৱাক সকিয়নিয়ে হওক বা কিবা আহ্বানেই হওক তেনেকুৱা ধৰণৰ কিন্তু একো কিন্তু নজনালে তেওঁ যিটো মন্তব্য এই ক্ষেত্ৰত কি ক'ব আপুনি নাই এতিয়া আমাৰ যিজন মুখ্যমন্ত্ৰীজনৰ বিষয়ে কথা ক'বলৈ বৰ মুস্কিল হৈছে কাৰণ তেওঁ আজি এটা কয় কালি এটা কয় কিন্তু এটা গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে যে গৃহ বিভাগটো কাৰ তলত আছে মুখ্যমন্ত্ৰীৰ তলত আছে ন গতিকে প্ৰথম কথা আলফাই যদি সঁচাকৈ এখন যদি নাটক নহয় আলফাই যদি অসমৰ 25টা ঠাইত যদি বোমা তেওঁলোকে যদি তেনেকুৱাকৈ তেওঁলোকে যদি সংস্থাপন কৰিব পাৰিলে বোমা থৈ যাব পাৰিলে লুকাই ৰাখিব পাৰিছিলে বোমা তেওঁলোকে ফুটোৱাৰ ব্যৱস্থা কৰিলে তেতিয়াহ'লে প্ৰথম কথা গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা যিজন মন্ত্ৰী আৰু যিজন আমাৰ মুখ্যমন্ত্ৰী হি শুড কাম আউট উইথ এ ষ্টেটমেণ্ট
এটা ষ্টেটমেণ্ট দিব লাগে গোটেই ঘটনাটোৰ সন্দৰ্ভত এই গোটেই ঘটনাটোৰ সন্দৰ্ভত যে কি হ'ল শক্তিশালী এটা এই যে পুলিচৰ এটা ব্যৰ্থতা হয়নে নহয় বা এইটো তাৰ মিটিং কৰিব লাগিছে তেওঁ আৰক্ষী শীৰ্ষ বিষয়াৰ সৈতে আৰু শক্তিশালী এইটো এটা পুলিচৰ এটা আৰক্ষী বিভাগৰ এটা ব্যৰ্থতা হয়নে নহয় বা অসমখনত যদি আজি তেনেকুৱা ধৰণৰ স্বাধীনতাৰ আগমুহূৰ্তত স্বাধীনতা দিৱসৰ দিনা যদি তেনেকুৱাকৈ ইমানটা জেগাত যদি বোমা আৱিষ্কাৰ কৰা হৈছে তেতিয়াহ'লে দেশৰ ৰাজ্যখনৰ শান্তি শৃংখলা পৰিস্থিতিটো ক'ত আছে এই যে তেওঁ যে খুব দাম্ভিকতাৰে বিভিন্ন ধৰণৰ কথা কৈ থাকে আমি এইটো দেখিছোঁৱেই যে ইয়াত শান্তি শৃংখলা পৰিস্থিতি একোৱেই নাই কাৰণ আমি যোৱা সময়ছোৱাত আমি দেখিছোঁ ক'ত কেনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিছে কাক কোনে মাৰিছে ক'ত কাৰ কি হৈছে সেইবিলাক আমি দেখা পায়েই আছোঁ আৰু তাত আৰক্ষীৰ কি ভূমিকা সেইটোও আমি দেখা পাই আছোঁ আৰক্ষীয়ে এতিয়া মূলতঃ মন্ত্ৰী MLA তেওঁলোকক সুৰক্ষা দিয়াৰ বাহিৰে তেওঁলোকে ৰাইজৰ কাৰণে কিবা কাম কৰিছে বুলি মোৰ মনে নধৰে কিয়নো সেইদিনা তোমাৰ মনত আছে 5 তাৰিখে কি হৈছিল 5 তাৰিখে গুৱাহাটীৰ ৰাইজ বানত ডুবি আছিল কেনেকুৱা ধৰণৰ অৱস্থা এটা হৈছিল কেনেকুৱা ধৰণৰ গুৱাহাটীৰ ইতিহাসত কেতিয়াও এতিয়ালৈকে গুৱাহাটীৰ ইতিহাসত এই ধৰণৰ ঘটনা এটা ঘটা নাই কিন্তু সেই সময়ত ৰাজ্য প্ৰশাসনৰ মুৰব্বীজন ক'ত আছিল কি আছিল ক'ত আছিল আমি একো এটা কথা শুনা নাছিলোঁ পুলিচ যে আছিল তাত নাই আৰু যে এইবিলাক যে যিবোৰ তেওঁলোকে যে হেৰি কৰে ৰেপিড কি এইটো যে আমাৰ ইয়াত ডিছপ'ৰ্ট অফিচটো আছে নহয় এই সুৰক্ষা যিটো বাহিনী তাৰ কোনো অহা নাই মানুহে নিজেই নিজৰ ব্যৱস্থা কৰিছে চবে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি সকলোৱে কৰিব লাগে যে গৃহ বিভাগৰ মুৰব্বীজন আৰক্ষী সঞ্চালক প্ৰধান আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনৰ এইটো এটা ব্যৰ্থতা হয় নে নহয় আৰু এটা কথা কিন্তু তেওঁ মন্তব্যত ক'লে যে পুলিচৰ কথাটো সোধা হৈছিল তেওঁ কিন্তু কৈ দিলে যে পুলিচৰ কাম কৰিব এই ক্ষেত্ৰত মই মন্তব্য দিবলৈ নাযাওঁ কিন্তু গৃহ বিভাগটো কিন্তু তেওঁৰ ওপৰত ন্যস্ত আছে তেওঁ এই মন্তব্যটোৰ পৰা কি সুচালে আচলতে তেনেকৈ ক'ব নোৱাৰে তেওঁতো আচলতে DGP সৈতে বৈঠক অনুষ্ঠিত কৰিব লাগিছিল তেওঁ সেইটো ক'ব নোৱাৰে এতিয়া আমাৰ সাংবাদিকে সেই প্ৰশ্নটো ওলোটাই নকৰে বুলিহে যে ইউ আৰ দি হোম মিনিষ্টাৰ হোম মিনিষ্ট্ৰী ইজ আণ্ডাৰ ইউ যদিও গৃহ বিভাগটো যদি আপোনাৰ তলত আছে আপোনাৰ দায়িত্বত আছে তেতিয়াহ'লে এইটো আপোনাৰ দৃষ্টিত এইটো পুলিচৰ এটা আৰক্ষী বিভাগৰ এটা ব্যৰ্থতা হয় নে নহয় আপুনি কওক মই হ'লে সেইটো ক'লো সুধিলোঁ এটা তেওঁ কিন্তু কোনে সুধিছে আৰু এই ক্ষেত্ৰত কিন্তু আৰু এটা কথা তাৰমানে আচলতে ভেকু ভাওনা বুলি যিহেতু আমি শব্দটো প্ৰথমতে উল্লেখ কৰিছোঁ সেই প্ৰসংগটোলৈ এতিয়া আহিছোঁ মই বিস্তৃত ৰূপত আমি দেখা পাইছোঁ গান্ধী মণ্ডপলৈ উঠি যোৱা ৰাস্তাটোৰ কাষৰ যিটো বোমা সেইটো এটা কাষৰ ট্ৰেন্সফৰ্মাৰ এটা বাকচত আছিল সেই বাকচৰ পৰা বোমাটো কিন্তু আৰক্ষীয়ে লাঠিৰে উলিয়াই খুচৰি চাইছে হাতেৰে পলিথিনটো মেলি দিছে তেনেকুৱা এক দৃশ্য দেখিছোঁ কালি লাষ্ট গেটত আমি দেখা পালোঁ বাইকত পিন্ধি যোৱা হেলমেট আচলতে পিন্ধি পেলাই দৰ্জী তাত ব্যৱহাৰ কৰা কেঁচি আৰু এপাত প্লাছ এজন মানুহে বোমা ডিফিউজ কৰা বুলি তাৰমানে পোহৰলৈ আহিছে আৰু লগতে আমি শিৱসাগৰতো দেখিলোঁ কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোলোৱাকৈ তেওঁলোকে বোমা ডিফিউজ কৰিলে কিন্তু আমি বাহিৰৰ দেশত কিন্তু আমি দেখা পাওঁ যে বোমা ডিফিউজ কৰাৰ সময়ত কেনেকুৱা ধৰণৰ কি কাপোৰ পিন্ধে বা কেনেকুৱা ধৰণৰ মুখৰ অৱয়ব থাকে কিন্তু তাৰ পৰিৱৰ্তে এনেকুৱা ধৰণৰ দৃশ্যবিলাকে কিয় দেখা পোৱা গ'ল আচলতে সুৰক্ষিত হৈ বোমা ডিফিউজ কৰা কিয় নহ'ল এটা বেছিক প্ৰশ্ন এইটো এটা তুমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৈছা প্ৰথম কথা হৈছে যে অসম আৰক্ষীৰ বোম স্কোৱাড এটা আছে নাই বোমা ডিফিউজ স্কোৱাড এটা আছে নাই আছে তাৰ মেনুৱেলটো কি এই বোমা ডিফিউজ কৰাৰ মেনুৱেলটো কি কেনেকুৱাকৈ বোমা ডিফিউজ কৰিব লগা হয় কেনেকৈ চেনিটাইজ কৰিব লগা হয় অঞ্চলটো যিজন মানুহে এইটো ডিফিউজ কৰিব সেইটো কেনেকৈ কৰা যায় এই ধৰণৰ কাৰণে কৰি যায় লাঠি এডালে বোমাটো ঘূৰি যায় নেকি এইটোৱে কি প্ৰমাণ কৰে এই গোটেই বস্তুটোৱে কি প্ৰমাণ কৰে
এইটো এটা কথাই প্ৰমাণ কৰে যেন তেওঁলোকে সকলোৱে জানে যে ইয়াৰ পৰা কোনো বিপদ হ'ব নোৱাৰে হেলমেট বাইকত পিন্ধে গতিকে যিকোনো ধৰণে এইটো বস্তু এইটোতো একচুৱেলি এইটো মই ভাবোঁ যে আমাৰ নাগৰিকসকলৰ আৰু প্ৰচাৰ মাধ্যমত এই কথাটো আলোচনা হৈছেও এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ যে বোমা ডিফিউজ কৰা বোমাটোক অকামিলা কৰি পেলোৱাৰ কাৰণে তাৰ যিবোৰ নীতি নিয়ম যিটো মেনুৱেল সেই মেনুৱেলটো আছেনে নাই এতিয়া গৃহ বিভাগৰ DGP সিং ন জি পি সিঙে এইটো উত্তৰ দিয়ক যে পুলিচে গুৱাহাটীৰে নহয় সমগ্ৰ অসমতে যে বোমা যে ডিফিউজ কৰিছে বোমাবিলাক চিনাক্তকৰণ কৰি তাক যে উদ্ধাৰ কৰিছে কৰোঁতে তেওঁলোকে তাৰ যিটো মেনুৱেল সেই মেনুৱেল মানি কামটো কৰিছে নে এনেই যি মন যায় তাকে তেনেকুৱা ধৰণৰ কৰিছে এইটোতো এটা অত্যন্ত বিপদজনক কথা ন আৰু এইটো এটাতো কেনেকুৱা ধৰণৰ তাৰমানে কি কোনো নিয়ম নীতি নাই কোনো চাইণ্টিফিক কোনো প্ৰচেছ নাই এনেই তোমাৰ কৈ থাকে যে পুলিচক আধুনিকীকৰণ কৰা হৈছে পুলিচক মডাৰ্ণাইজ কৰা হৈছে এইটো কি মডাৰ্ণাইজেশ্যনৰ কথা এইটো এটা হাঁহি উঠা কথা নহয় জানো নিশ্চয় এতিয়া আমি শেষৰ পৰ্যায়লৈ আহিম আৰু দুটা কথা মই আলোচনা কৰিম এটা কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে যে গুৱাহাটী মহানগৰ যিহেতু মাজতে হত্যা হিংসা হওক অপহৰণ হওক বা ধৰ্ষণ হওক এনেকুৱা ধৰণৰ কাণ্ডবোৰ সঘনাই ঘটি থকাৰ বাবে অপৰাধ নিয়ন্ত্ৰণৰ বাবে কিন্তু চাৰিওফালে CCTV লগোৱাৰ কিন্তু ব্যৱস্থা কৰিছিল কিন্তু আমি জানিব পাৰিছোঁ এতিয়া প্ৰায়বোৰ CCTVয়ে বিকল আৰু এইখিনিতে মই এইকাৰণে মই কথাটো সুধিছোঁ যদিহে আৰক্ষীয়ে সেই CCTVসমূহ যদি পৰ্যবেক্ষণ কৰিলেহেঁতেন কোনে বোমাটো সংস্থাপন কৰিছে সেই কথাটো কমচে কম উৱাদিশ এটা পালেহেঁতেন লাভ কৰিলেহেঁতেন আৰক্ষীয়ে কিন্তু আজি প্ৰায়বোৰ CCTV কিন্তু বিকল আনকি সিদিনা স্থাপন কৰা যিসমূহ ট্ৰেফিক পইণ্টৰ CCTV সেইসমূহো কাৰ্যক্ষম হৈ থকা নাই বুলি কিছু স্থানত সেই কথা আমি জানিব পাৰিছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে এইটো এটা মানে এইটো এটা অত্যন্ত গুৰুতৰ প্ৰশ্ন যে এখন মহানগৰত গুৱাহাটীৰ দৰে মহানগৰ আৰু তাত যিবোৰ ঘটনা ঘটিছে এইবোৰ দিছপুৰৰ ওচৰত মন্ত্ৰী কলনীৰ কাষত মানে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ বুলি ক'ব পাৰি মূল কথাটো হৈছে যে নিৰাপত্তা এজন সাধাৰণ মানুহৰ নিৰাপত্তা আৰু এজন মন্ত্ৰীৰ নিৰাপত্তাৰ মাজত মোৰ কাৰণে কোনো I don't differentiate between the security of a common citizen and an important officer. No difference for me. The security common মানুহজনৰ সুৰক্ষাটো সমানেই গুৰুত্বপূৰ্ণ কিন্তু প্ৰশ্নটো হ'ল গুৱাহাটীৰ দৰে মহানগৰী এখনত য'ত এই তুমি যিটো কথা কৈছা এই ধৰণৰ মানে ক্ৰাইম অপৰাধজনিত ঘটনা অন্য ধৰণৰ ঘটনা কত কিমান ঘটি থাকে আৰু তাৰ কাৰণে এসময়ত একেবাৰে চাৰিওফালে হুলস্থুল লগাই CCTV কেমেৰাত সংস্থাপন কৰিছিল তেনেহ'লে এই CCTV কেমেৰাবিলাকৰ এতিয়া এই যে DGP GP সিঙে যে কৈছে যে 5 লাখ টকা দিব যে what happened to your CCTVs why should we not question this আমি নাগৰিক হিচাপে আমি প্ৰচাৰ মাধ্যম হিচাপে আমি এই প্ৰশ্নটো কৰিব নালাগে নেকি যে তোমালোকে যে ইমান টকা খৰচ কৰি যে তোমালোকে CCTV বিলাক লগাইছিলা এই CCTV লগালেতো নহ'ব নহয় CCTVটো তোমাৰ ঠিকমতে কাম কৰি আছে নে নাই তাৰ মেইনটেনেন্স কৰিব লাগিব তাক চাব লাগিব মাজে মাজে কি কোনে ক'ত কি ক্ৰাইম কৰিছে তেতিয়াহ'লেতো ধুনীয়াকৈ ওলাই পৰিলেহেঁতেন নহয় কোনে ক'ত বোমা সংস্থাপন কৰিছে নিশ্চয় জলপল বোলে ভিতৰুৱা গাঁও এখনৰ সংস্থাপন কৰিছে তেতিয়া বেলেগ কথা চহৰৰ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ দিছপুৰ লাষ্ট গেট তাত সংস্থাপন কৰিছে আৰু লগতে লখিমপুৰত আমি জানিব পাৰিছোঁ আৰক্ষী যিটো পেৰেড গ্ৰাউণ্ড য'ত নিৰাপত্তাৰক্ষী আছে তাৰ কাষত পুতি থৈছে ভাবক তেতিয়া ক'ত গ'ল আচলতে এতিয়া মই একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া কালি আপুনি কৈ গৈছে কথা প্ৰসংগত 5 লাখ টকা ঘোষণা কৰিছে যিয়ে তাৰমানে আৰক্ষীক আলফা বিচৰাত সহায় কৰিব তেওঁলোকলৈ মানে যদি সন্ধান দিয়ে তেতিয়াহ'লে 5 লাখ টকাৰ তেওঁলোকে উপহাৰ ঘোষণা কৰিছে পুৰস্কাৰ ঘোষণা কৰিছে এই ক্ষেত্ৰতো আৰক্ষীৰ প্ৰশাসনৰ যিটো ব্যৰ্থতা আচলতে ৰাইজেহে এতিয়া আৰক্ষীক সহায় কৰিব লাগিব নেকি তেওঁলোকে বাৰু কোনে বোম পুতিছে এই কথা বাৰু গম নাপালেই
আৰক্ষী চকুত ধূল দি পুতি থৈ গ'লেই এতিয়া আকৌ লাষ্টত ৰাইজৰ ওপৰতহে ভৰসা কৰিছে অসম আৰক্ষীয়ে 5 লাখ টকা উপহাৰ দিম বুলি এইটো এক ব্যৰ্থতা নহয় নে কি ভাবে একে শেষত সুধিছোঁ এই ধৰণৰ কথা হয় এই ধৰণৰ কথা কেতিয়াবা তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰিলে এনেকুৱা ধৰণৰ হেৰি দিয়ে উপঢৌকন দিয়ে পুৰস্কাৰ ঘোষণা কৰে কিন্তু প্ৰথম কথা হৈছে যে এতিয়ালৈকে এই গোটেই তুমি আৰম্ভণিৰ পৰা এতিয়ালৈকে যিকেইটা প্ৰশ্ন কৰিলা সেই গোটেই প্ৰশ্নকেইটাৰ পৰা এটা বস্তু ওলাই আহে সেইটো হৈছে ব্যৰ্থতা আৰু ব্যৰ্থতা তাত বাহিৰে অন্য একো নাই যে এই যে বহুবল্কী আমাৰ মুখ্যমন্ত্ৰী আমাৰ এখন চৰকাৰ এই গোটেইবোৰ কথাই খুব স্পষ্টভাৱে প্ৰমাণ কৰে যে আচলতে এই চৰকাৰখনৰ যদি উপাধি এটা দিব লগা হয় তেতিয়াহ'লে মই ক'ম তেওঁলোক ব্যৰ্থ আৰু ব্যৰ্থ নিশ্চয়কৈ বহুখিনি গুৰুত্বপূৰ্ণ কথা আচলতে আপুনি উল্লেখ কৰিলে আৰু এনেকুৱা ধৰণে আমি মাজে সময়ে নিশ্চয়কৈ আগতেও আহিছোঁ ৰাজ্যৰ যিকোনো পৰিস্থিতিত যদি এনেকুৱা ধৰণৰ ডাঙৰ ঘটনা যদি সংঘটিত হয় আমি পূৰ্বতেও এনেদৰে আলোচনা আমি অনুষ্ঠিত কৰিছোঁ ৰাজ্যই হওক বা দেশৰ বিভিন্ন প্ৰান্ততেই হওক আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ যিসমূহ আলোচনা সেয়া ৰাইজৰ মাজলৈ লৈ আহিম আৰু এই মুহূৰ্তত এই আলোচনাৰ পৰা কিন্তু এটা কথাখিনি স্পষ্ট হৈ পৰিল যে আৰক্ষী প্ৰশাসনেই হওক বা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়েই হওক চাৰিওফালে কেৱল কিন্তু পৰেশ মালাকাৰ ডাঙৰীয়াই কোৱাৰ দৰে ব্যৰ্থতা শব্দটোৱে যেন বেছিকৈ দেখিবলৈ পোৱা গ'ল আৰু আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ বাবেই আজি এনেকুৱা ধৰণে 25টাকৈ স্থানত বোমা সদৃশ যি সামগ্ৰী সেয়া উদ্ধাৰ হৈছে আৰু তাৰ পাছতো বোমা ডিফিউজ কৰাৰ ক্ষেত্ৰতো কিন্তু আৰক্ষীৰ যি ভেকু ভাওনা সেয়া পোহৰলৈ আহিল তাতো কিন্তু লুকাই থাকিল আৰক্ষীৰ ব্যৰ্থতাই আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ নমস্কাৰ